নমস্কাৰ। আজি আমি উপস্থিত আছোঁ এখন আশ্ৰম, সন্ন্যাসী আশ্ৰম, আৰু এইখনে এখন সন্ন্যাসী আশ্ৰম। আৰু এই আশ্ৰমখনতেই কিছু সময়ৰ পিছত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যি জন আশীৰ্বাদ যাত্ৰা দেখিছে, যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰিব। আৰু আজি ইতিমধ্যে এই অনুষ্ঠানটোত বিভিন্ন নলবাৰী জিলাখনৰ ভিতৰতে বিভিন্ন ধৰণৰ পুৰোহিত কিছুমানক আমন্ত্ৰণ জনাই আনি তেখেতে সম্বৰ্ধনা জনোৱাৰ এটা চিন্তা চৰ্চা চলিছে। কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাৰ বাবে এই ৰাস্তাটোৰে তেওঁ পদযাত্ৰা কৰিব আৰু এই সন্ন্যাসী আশ্ৰমতে তেওঁ এখন ট্ৰেকৰ বাবে পদাৰ্পণ কৰিব। আৰু ইয়াত ব্ৰাহ্মণসকলক সম্বৰ্ধনা জনোৱাৰ লগতে ব্ৰাহ্মণসকলৰ জৰিয়তে এই সন্ন্যাসী আশ্ৰমত চাকি প্ৰজ্বলন কৰা হ'ব। এতিয়া আমি ভিতৰৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰত আজি এই নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তৰ পুৰোহিতসকল আহি সন্মিলিত হৈছে। আহক আমি ভিতৰৰ পৰিৱেশটো চাওঁ সন্ন্যাসী আশ্ৰমত, আৰু ইতিমধ্যে ব্ৰাহ্মণসকল আহিও ইয়াত উপস্থিত হৈছে। গতিকে আহক আমি ভিতৰলৈকে। ইতিমধ্যে পুৰোহিতসকল আহি ইয়াত সন্মিলিত হৈছে আৰু GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা মহোদয় ইয়াত আহি উপস্থিত হৈছে। ইয়াত ছাৰ আহি উপস্থিত হৈছে। এই গোটেই ব্ৰাহ্মণসকলক সম্বৰ্ধনা জনোৱা নিমিত্তে কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰালৈ যি যাত্ৰা কৰিব এই ৰাস্তাৰে, আৰু এই যাত্ৰা কৰোঁতেই ব্ৰাহ্মণসকলে তেখেতক অনাগত 2026 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত তেখেতক আশীৰ্বাদ দিবলৈ আমিও উপস্থিত হৈছোঁ। ব্ৰাহ্মণসকল আহিও ইয়াত উপস্থিত হৈছোঁ। কিছু সময়ৰ পিছতে অসমৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত হ'ব। আৰু ইতিমধ্যে ছাৰ আহি উপস্থিত হৈছে। ছাৰে তেখেতক ক'ব ভৱিষ্যতে আজি যিটো আমাৰ অনুষ্ঠান কৰিছোঁ, এই ব্ৰাহ্মণসকলক আচলতে আমি ইয়াত কিয় উপস্থিত হৈছোঁ, আচলতে ছাৰক সম্বৰ্ধনা জনোৱা, আমাৰ ছাৰক আশীৰ্বাদ দিয়া নিমিত্তে এই ব্ৰাহ্মণসকল আহি উপস্থিত হৈছে। সেনেকুৱা এটা পৰিৱেশৰ কাৰণে আমি সন্মিলিত হৈছোঁ চাগে, নহয় ছাৰ? মহোদয়ৰ যিটো ৰাইজৰ প্ৰতি সেৱা, এই ধৰণে ৰাইজৰ সেৱা কৰিছে আৰু ৰাইজে মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ লৈছে, যাতে অনাগত দিনত আগবাঢ়ি যাব পাৰে, শক্তিশালী ৰাইজৰ আশীৰ্বাদ। আৰু আমিও ব্ৰাহ্মণ হিচাপে ইয়াত উপস্থিত হৈছোঁ। ছাৰক অসমৰ মুখ্যমন্ত্ৰীজন আৰু আগবাঢ়ি যাওক, অসমতে তেওঁ সীমাবদ্ধ নাথাকি ভৱিষ্যত দিনত যেন এইখন ভাৰত ভূমিৰ এজন মুখ্য ৰাজনৈতিক নেতা হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিব পাৰে। ভৱিষ্যত দিনত এইখন অসমৰ পৰা গৈয়ে যেন হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ দৰে শীৰ্ষাসনত অধিষ্ঠিত হ'ব পাৰে, তাৰে আশা বা আশীৰ্বাদ আমাৰ ব্ৰাহ্মণসকলৰ থাকিব। কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত হ'ব। গতিকে তেখেতৰ ভিডিঅ' আমি দেখুৱাবলৈ চাম। গতিকে আমাৰ এই গোটেই বাৰ্তাখিনি এয়া নলবাৰী আহি মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈছে আৰু আমি ব্ৰাহ্মণসকলে তেখেতক আশীৰ্বাদ দিব ধৰিছোঁ। আজিৰ এই জন আশীৰ্বাদ যাত্ৰাত ইতিমধ্যে আৰম্ভণিৰ পৰাই আমি দেখুৱাইছোঁ কাৰ্যসূচীসমূহ। ব্ৰাহ্মণসকলক মাতি আনি তেখেতে আশীৰ্বাদ বিচাৰিছিলে আৰু সেই মৰ্মে আমি তেখেতক আশীৰ্বাদ দিবলৈ আজি আহি নলবাৰীত উপস্থিত হৈছোঁ। নলবাৰী সন্ন্যাসী আশ্ৰমৰ সন্মুখত আমি তেখেতক আশীৰ্বাদ দিবলৈ ৰৈ আছোঁ। আৰু এয়া মুখ্যমন্ত্ৰী মহোদয় আঁতৰি গ'ল আমাৰ ফালৰ পৰা, আৰু তেখেতক আশীৰ্বাদ দিবলৈ এয়া পদব্ৰজে সকলোৱে সন্মিলিত হৈছে। আৰু আমিও ব্ৰাহ্মণসকলে তেখেতক আশীৰ্বাদ জনালোঁ। আৰু এয়া লোকে লোকাৰণ্য হৈ পৰিছে জন আশীৰ্বাদ যাত্ৰাত। আৰু এয়া জন আশীৰ্বাদ যাত্ৰাত আজি নলবাৰী আহি পাইছে তেখেত। আৰু ইতিমধ্যে আমি তেখেতক আগত দিনৰ 26 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আশীৰ্বাদ জনালোঁ।
লগতে এই চেগতে এই ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰোঁ যে ব্ৰাহ্মণসকলৰ উন্নয়নৰ ক্ষেত্ৰত আগত যি চৰকাৰ আপুনি গঠন কৰিবলৈ গৈ আছে সেই চৰকাৰৰ দিনতেই আপুনি নিশ্চিতভাৱে ব্ৰাহ্মণসকলৰ কাৰণেও এবাৰ চিন্তা কৰিব। ব্ৰাহ্মণ পুৰোহিতসকলৰ কাৰণে আপুনি নিশ্চিতভাৱে গুৰুত্ব দিব বুলি ধাৰণা কৰিলোঁ। আৰু উন্নয়ন বোৰ্ড বিভিন্ন ক্ষেত্ৰত আছে, কিন্তু ব্ৰাহ্মণসকলৰ কোনো ধৰণৰ উন্নয়ন বোৰ্ড নাই আজিলৈকে। গতিকে এই ক্ষেত্ৰত যেন মহোদয়ে গুৰুত্ব আৰোপ কৰে। আৰু আজিৰ এই বিশেষ বাৰ্তাটোৰ পৰা আমিও আঁতৰিছোঁ বা বিদায় মাগিছোঁ। নমস্কাৰ। অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে